মোৰ পিছত লাগি লাভ নাই। মই ষ্টেজৰ পৰা কৈছো, যিসকল লাগি আছে কেইজন মানুহ, আই ডোন্ট কেয়াৰ ইউ। এইটো কি বস্তু? গানটা। মোৰ লগত লাগি লাভ নাই। জুবিন গাৰ্গে মঞ্চৰ পৰা কৈছে, ময়ো অপেন কৈ দিছোঁ, মই পথাৰ মাজৰ পৰা কৈ আছোঁ, দেই। আৰু আপোনালোকক মই অনুৰোধ জনাব বিচাৰিছোঁ, প্ৰত্যেককে মই অনুৰোধ জনাব বিচাৰিছোঁ, ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব। ভিডিঅ'টো নোচোৱাৰ আগতে প্ৰত্যেকে আপোনালোকে এটা শ্বেয়াৰ মাৰক, তাৰ পাছতে মই কথাখিনি ক'ম। এটা শ্বেয়াৰ মাৰক। চালা চব টাইমতে কিন্তু সহ্য কৰিব নোৱাৰি দেই, সঁচা কৈছোঁ। সেইলে যোনে নহওক কিয়, চব টাইমতে চব কথা কিন্তু সহ্য কৰিব নোৱাৰি দেই। স্পষ্ট কথা। সেইলে যোনে নহওক কিয়, চব টাইমতে কিন্তু চব কথা হজম কৰিব নোৱাৰি। আৰে বাবা, জুবিন গাৰ্গ কোন হয়? মই অপেন কৈছোঁ দেই, মই কাৰো ভয় নকৰোঁ। আপোনালোকে জানে, যি কওঁ মই ডাইৰেক্ট অপেন কওঁ। মই অপেন কৈছোঁ দেই, মই সঁচা অপেন কৈছোঁ। কিন্তু আপোনালোকক অনুৰোধ কৰিব যে ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব কিন্তু দেই। মই হয়তো কৈছোঁ, ভিডিঅ'টো শ্বেয়াৰ হ'ব লাগিব। মই আপোনালোকক ক'ম এতিয়া কথাখিনি। জুবিন গাৰ্গ কোন হয়? আপোনালোকে কমেণ্ট এটা কওকচোন, জুবিন গাৰ্গ কোন হয়নো? মইতো কমেই আৰু ক'বৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। মানে কিছুমান কথা গম পাইছেনে, কিছুমান কথা খং উঠে, আৰু যেতিয়া সেই কথাসমূহ যদি মানে অধিককৈ মানে বেছি হৈ যায়গৈ ন, তেতিয়া মানে আৰু কথাটো বেলেগ হৈ যায়গৈ। আৰু মই যি কওঁ এইবিলাক ডাইৰেক্ট একদম অপেন দেই, স্পষ্টবাদী। এইবিলাক লুডুৰ বুডুৰ নাই দেই, সঁচাটো লুডুৰ বুডুৰ নাই। মই কৈ দিছোঁ শুনক, জুবিন দা মোৰ আটাইতকৈ প্ৰিয়, ঠিক আছে? মোৰ জুবিন দা আটাইতকৈ প্ৰিয়, আৰু সৰুৰ পৰা মই যেতিয়া ডাঙৰ হৈছোঁ, ঠিক আছে, জুবিন দা গান শুনিয়ে মই ডাঙৰ হৈছোঁ। মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে, মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ, হিয়া জুৰি আছাহিবই, ঐ দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে, মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে, মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ, হিয়া জুৰি আছাহিবই, মৰমৰে জোনাকী হৈ ৰলা কিয় হে। ঠিক আছে, জুবিন দা গান মই সৰুৰ পৰাই শুনিছোঁ, আৰু জুবিন দা গান মই প্ৰত্যেকটো গানে ভালছে গাব জানো, বহুত ভালছে গাওঁ মই। জুবিন দা সুৰটোৰ দৰে মই একেই, সঁচা কৈছোঁ। কঁকাল খামুচিয়া, গাল গুলপীয়া, তুমি কোন সৰগৰ পৰি, কমটি নেকি? জুবিন দা সুৰটোতকৈ মোৰ অলপ সুৰটো ভালহে হৈছে চাগে। কিন্তু জুবিন দাক এতিয়া সকলোৱে সমালোচনা কৰি আছে, ঠকা হৰকা কৰি আছে। মই আপোনালোকক কৈ দিছোঁ ভাই, শুনক, আপোনালোকে যেনেদৰে এতিয়া সমালোচনা কৰিছে জুবিন দাক, আপোনালোকে গৈ পিনে তাত ভোট পৰি থাকিব ঠিকনা নাই সময়ত। মানে দেখিছোঁ মানে এনেকুৱা দেখিছোঁ দেই, সঁচা দেখা কথাটো কৈছোঁ, স্পষ্ট কৈছোঁ। আৰু মই দেখা কথা মই স্পষ্টকৈ ক'বৰ কাৰণে ভয় নকৰোঁ। মই দেখা কথা মই স্পষ্টকৈ কৈছোঁ, আৰু স্পষ্টবাদী। তো এতিয়া কথা হ'ল, জুবিন দাক কোনে ভাল নাপায় মোক সেইটো কওকচোন, অপেন কওকচোন, কোনে ভাল নাপায়? সকলোৱে ভাল পায়। আৰু মই আপোনালোককো মই এটা প্ৰমাণ চাব বিচাৰিছোঁ। আপোনালোকে কৈ থাকে, মই এতিয়া ধৰি লওক, মই জুবিন দাই কিছুমান কথা ক'লে বাৰু মই জুবিন দাক উভতি ধৰোঁ, বা এইটো নধৰা নহয়, উভতি ধৰোঁ। মানে জুবিন দাক কিন্তু বেয়া নাপাওঁ দেই, মই জুবিন দাক ভাল পাওঁ, এইটো খালি কিছুমান কথা ক'লে মোক খং উঠে, উভতি ধৰোঁ।
মানে মই যেতিয়া জুবিন দাক মানে উভতি ধৰিলোঁ ন, মানে মই অন্ধভক্ত নহয় যেন, মানে জুবিন দা ভাগৰ অন্ধভক্ত নহয় আকৌ দেই। জুবিন দাই যদি কিবা ভুল কৰে ন, ভুলটো কওঁ। আচলতে জুবিন দাক আমি কোনোবাই গালি পোৱাটো নিবিচাৰোঁ নহয়, বিচাৰিম নেকি? এইটো কেতিয়া নিবিচাৰোঁ। এতিয়া কিমান বিতৰ্ক হৈ গৈছে কিন্তু সেইটো কাৰণে মই জুবিন দাক ক'লোঁ যেন জুবিন দাই এনেকুৱা কৰিব নালাগিছিলে, বিশেষকৈ ৰাজীৱ হৰিয়া ককাইদেউৰ ক্ষেত্ৰত এই কথাটো, ঠিক আছে। কিন্তু জুবিন দাকতো বেয়া পাব নোৱাৰি, জুবিন দাক ভাল পাওঁ, কিন্তু গালি পাৰিম, অন্ধভক্ত নহয়। কিন্তু আপোনালোক কিছুমান অন্ধভক্ত আছে দেই, এই অন্ধভক্ত নহ'ব। জুবিন দাক যদি ভাল পায় আপোনালোকে কিছুমান বেয়া গুণবিলাক আঙুলিয়াই দিব, অন্ধভক্ত নহ'ব। আৰু এটা কথা হ'ল, এতিয়া ৰাজীৱ হৰিয়া ককাইদেউৰ লগত যোনটো ৰিচেণ্ট ঘটনাটো ঘটি গ'ল, তেতিয়া মানে মই যেতিয়া জুবিন দাক মানে গালি পাৰিলোঁ না, তেতিয়া মানে মোক বহুতে মানে বেয়া বেয়া কমেণ্ট মাৰিছে, কিবা কিবি কমেণ্ট দিছে। এতিয়াতো বনাই দিছোঁ না, মই জুবিন দাক ভাল পাওঁ, জুবিন দা এজন ভাল মানুহ। কিমাননো শ্বেয়াৰ কৰে আপোনালোকক মই চাওঁ, প্ৰমাণ চাওঁ। শ্বেয়াৰ কৰক, আপুনি যদি সঁচা অৰ্থত যদি জুবিন দাক ভাল পায় শ্বেয়াৰ কৰক এইটো, তেতিয়া দম চাম। এই ভিডিঅ'টো মিনিমাম 1 মিলিয়ন দৰ্শকৰ ওচৰত পোৱাই দিয়ক। দম যদি আছে তেতিয়াই গম পাম যেন সঁচাকেই জুবিন দাক ভাল পাওঁ, ঠিক আছে। জুবিন দাক যদি ভাল পায় এইটো কাম কৰ, জুবিন দাক যদি ভাল পাওঁ যে জুবিন দা বুলি কমেণ্ট কৰ, আৰু জুবিন দাক যদি ভাল পাওঁ এই ভিডিঅ'টো শ্বেয়াৰ কৰ, প্ৰত্যেকে শ্বেয়াৰ কৰ, যাতে 1 মিলিয়ন মানুহৰ ওচৰত গৈ পায়গৈ। শ্বেয়াৰ কৰ, তেতিয়াহে চাম তহঁতক, তেতিয়াহে চাম কিমান তহঁতি জুবিন দাক ভাল পাওঁ। আচলতে মই জুবিন দাক ভাল পাওঁ, বেয়া গুণখিনি দেখিলে মই জুবিন দাক কওঁ, আচলতে সেইটো কথা। কিন্তু তহঁতৰ নিচিনা মই অন্ধভক্ত নহয়। আৰু যদি সঁচাকৈ যদি জুবিন দাক ভাল পাওঁ, চাওঁ তহঁতক, চেলেঞ্জ, অ'পেন চেলেঞ্জ। শ্বেয়াৰ কৰ, দম আছে শ্বেয়াৰ কৰ। যদি সঁচাকৈ ভাল পায় তেতিয়াহে ভাবিম যেন সঁচাকৈ জুবিন দাক ভাল পায় 1 মিলিয়ন যদি দৰ্শকৰ ওচৰত যদি এই ভিডিঅ'টো গৈ পায়গৈ, তেতিয়া ভাবি ল'ম যেন সঁচাকৈ জুবিন দাক ভাল পায় দেই, তেতিয়া ভাবিম। সঁচা কথা কৈছোঁ, শ্বেয়াৰ কৰক। নহ'লে এনেই মুখখনত কৈ থাকিলে নহ'ব নহয়, গম পাইছ নাই? এনেই মুখখনত কৈ থাকিলে নহ'ব নহয়, এনেই ভাল পাওঁ বুলি কৈ থাকিলে নহ'ব নহয়, গম পাইছ নাই? তাৰ দম আছে ভিডিঅ'টো এতিয়া 1 মিলিয়ন মানুহৰ ওচৰত গৈ পোৱাগৈ। 1 মিলিয়ন মানুহক চোৱা আৰু দম আছে যদি, ইমান যদি দম আছে চোৱা না। এইটোৱে ক'লোঁ, এনেই মানুহক ভাল পাওঁ বুলি এনেই ক'ব নালাগে। যদি ভাল পাওঁ নহয়, কৰ্ম কৰি দেখা, সেইটো ক'লে 1 মিলিয়ন দৰ্শকৰ ওচৰতে ভিডিঅ'টো গৈ পোৱাগৈ, দম যদি আছে কৰ্ম কৰ। আচলতে মই কিছুমান মুখখনে নকওঁ দেই, আচলতে যি কওঁ মই হাতে কামে কৰোঁ, কৰ্ম কৰি দেখাওঁ। মোক যদি কোনোবাই গালি পাৰে, আৰে বা তই গালি পাৰি থাক, মোৰ মতলব নাই। কাৰণ কেলৈ, মই কৰ্ম কৰি দেখাম না। যেতিয়া মোৰ কৰ্মত যেতিয়া মন্ত্ৰমুগ্ধ হবি তেতিয়া মোক গুণ গাবি। মই এনেই মোক বেয়া পালোঁ পাই থাকে। মোৰ এতিয়া ফেচবুকত চাবি না, মোক ফেচবুক কিমান দম দি থাকে। মই ঘণ্টা খাতি নকৰোঁ নহয়, মই বিকাশ বুকছে চুনোৱা হয়, তেনেকুৱা হয়। কিন্তু তহঁতি সঁচাকৈ যদি জুবিন গাৰ্গক যদি ভাল পাওঁ, ভিডিঅ'ত শ্বেয়াৰ কৰ, দম আছে শ্বেয়াৰ কৰ। মই চাম কেইটা শ্বেয়াৰ হৈছে, কি কথা, ভিডিঅ'টা এক্সট্ৰাকৈ বনাই দিম, চাম তহঁতক মই কিমান শ্বেয়াৰ কৰিছোঁনো, এইটোতে চাম। আৰু জয় জুবিন দা বুলি কমেণ্ট কৰিবই লাগিব দেই, প্ৰত্যেকে জয় জুবিন দা, ঠিক আছে, জয় জুবিন দা, সঁচাকৈ জয় জুবিন দা কমেণ্ট কৰিবই লাগিব। নকৰিলে গম পাই যাম তহঁতি এনেই তাৰমানে এনেই তহঁতি জুবিন দাক ভাল পাব লাগিব, মই তেতিয়া গম পাই যাম। যদি সঁচাকৈ যদি জুবিন দাক ভাল পাওঁ কমেণ্ট কৰিব লাগিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব, যাতে মিলিয়ন দৰ্শকৰ ওচৰত গৈ এই ভিডিঅ'টো পায়গৈ। তেতিয়াহে গম পাম সঁচাকৈ পায় জুবিন দাৰ কাৰণে মৰিবৰ কাৰণে সাজু আছে, জুবিন দাক ভাল পায়। এনেই কৈ থাকিলে নহ'ব, ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ, ছাবস্ক্ৰাইবো কৰিব, শ্বেয়াৰো কৰিব, জয় জুবিন দাক কমেণ্ট কৰিব। ধন্যবাদ।